নমস্কাৰ, আজি আমি ক্লাস 10 ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম লেসনটো পঢ়িম দেই। প্ৰথম লেসনটো কি আছিল? ভাৰতীয় গণতন্ত্ৰ। এটা ভাৰতীয় গণতন্ত্ৰৰ বিষয়ে আমি পঢ়িম। আজি আলোচনা কৰিম কি ভাৰতীয় গণতন্ত্ৰ ক্লাস 10 হয় নাই। প্ৰথম লেসনটো আমি ভাল ধৰণে এনেকুৱা সিস্টেম পঢ়িম যে আমি ভাল ধৰণে বুজি পাম, যাতে এমসিকিউ যিকোনো প্ৰশ্ন আমি এনসার দিব পাৰিম। একচুয়ালি বুজি পোৱাকৈ পঢ়িম দেই। অকল মুখস্থ কৰি থাকিলে পঢ়া নহব। এনেকুৱা পঢ়িম যে আমি বুজিব লাগে কথা, একটা কথা বুজি ধুনীয়াকে পঢ়িব লাগে। তেতিয়া মানে নিজৰ ভাষাত আমি কথাটো ক'ব পাৰিব লাগে, এই বস্তুটো কি, সেইটোনো কি, কৰ পৰা আহিছে, কেনেকুৱা আহিছে, বুজি পাইছা নে? এটা ভাৰতীয় গণতন্ত্ৰ। ভাৰতীয় মানে কি বুলি কোৱা হয় কোৱাচোন? আমি ভাৰতবৰ্ষত থাকো, আমাক কি বুলি কোৱা হয়? ভাৰতীয়, হয় নাই? আমি ভাৰতবৰ্ষত আমি কি বুলি কয়, আমাক কি বুলি কব? ভাৰতীয়। যদি আমি চাইনাত থাকিম চাইনিজ, হয় নাই? যদি আমি জাপানত থাকিম জাপানিজ, হয় নাই? জাপানিজ। যদি আমি ব্রিটেনত থাকিম ব্রিটিশ, হয় নাই? যদি ব্রিটেনত থাকে আমাক কি বুলি কব? ব্রিটিশ। ব্রিটেনৰ পৰা আহিছিলে আমাৰ ইংৰাজ, আহিছিলে নাই? তো সিহঁতে কি বুলি কৈছিল? ব্রিটিশ। কি বুলি কৈছিল? ব্রিটিশ ইষ্ট ইন্ডিয়া কোম্পানী, বুজি পাইছে নে? সিহঁতে কৈছিল, মনত আছে নাই? যদি আমি ভাৰতবৰ্ষত থাকিম তাক কি বুলি কব? ভাৰতীয়। ইংলিছত ইণ্ডিয়ান। কি বুলি কয়? ইণ্ডিয়ান। সেইটোৱে কয় ভাৰতীয়। এতিয়া ভাৰতবাসীৰ যিমান মানুহ বাস কৰি আছে সিহঁতক কি বুলি কয়? ভাৰতীয়, মানে ভাৰতৰ নাগৰিক, হয় নাই? এইটো লিখা আছে ভাৰতীয়, ভাৰতৰ নাগৰিক। বুজি পালে নে? ভাৰতীয় মানে কি? যিবিলাক মানুহ ভাৰতবৰ্ষত বাস কৰি আছে সেইখিনি কি বুলি কোৱা হয়? ভাৰতীয়, ইণ্ডিয়ান, হয় নাই? এইখিনি কয়। বুজি পালি নহয়? আৰু যদি আমি ব্ৰিটেনত থাকিলো তো আমাক কি বুলি কয়? ব্রিটিশ, হয় নাই? বগা চামৰা থাকিলে, হয় নাই? বগা এই ব্ৰইলাৰ টাইপৰ থাকিলে বগা, হয় নাই? সেইবোৰক ক'লে কি? ব্রিটিশ। তো আমি হল ভাৰতীয়, সেইকাৰণে ভাৰতৰ নাগৰিক। এতিয়া চোৱা, গণতন্ত্ৰ প্ৰথম শব্দটো কি আছিলে? গণতন্ত্ৰ। ভাৰতীয় কি আছিলে? গণতন্ত্ৰ। ভাৰতীয় কি? এতিয়া বুজি পালো ভাৰতৰ কি আছিলে? প্ৰথম শব্দটো ভাৰতীয় গণতন্ত্ৰ। ভাৰতীয় মানে বুজি পালো ভাৰতৰ মানুহ বিলাকক কৈ ভাৰতীয়, বুজি পালি নাই? আৰু গণতন্ত্ৰ মানে কি? গণ মানে কি, তন্ত্ৰ মানে কি? দুটা শব্দ আছে, কোৱা। গণ মানে হল, মই লিখি দিছো তোমালোকে পাহৰি যাব বুলি, গণ মানে হল বহু মানুহ বা জনসাধাৰণৰ সমষ্টি, হয় নাই? গণ মানে কি? বহু মানুহ, ঢেৰ সময়, জনসাধাৰণ বিলাক কি বুলি? গণ বুলি কয়। ঢেৰ মানুহ থাকে, একটা মানুহ গণ বুলি কব নেকি? নকয়। ঢেৰ মানুহ থাকিব, সেইবিলাক কি বুলি কব? গণ বা জনসাধাৰণ। ঢেৰ মানুহ থাকিব, সেইবিলাক কি বুলি কোৱা হব? গণ বা জনসাধাৰণ। ভালকৈ, ঢেৰ মানুহ থাকিব সেইবিলাক কি বুলি কোৱা হব? গণ বা জনসাধাৰণ। এজন দুজন মানুহক নকয়, বুজি পাইনে? ঢেৰ জনসাধাৰণ। ভাৰতবৰ্ষৰ ঢেৰ জনসংখ্যা আছে নে? সেইবিলাক গোটেইবিলাক কি বুলি কব? গণ। কি বুলি কব? গণ। গোটেই ভাৰতবৰ্ষত কিমানখন ৰাজ্য আছে গম পোৱা নেকি তোমালোকে? গোটেই ভাৰতবৰ্ষ আমাৰ ৰাজ্য কেইখন আছে? 28খন ৰাজ্য আছে। কেইখন আছে? 28খন। গোটেই ভাৰতবৰ্ষক আমাক যিমান মানুহ আছে সেইবিলাক কি বুলি কব? গণ, জনসাধাৰণ বুলি কব দেই। এতিয়া চোৱা, গণ। এতিয়া তন্ত্ৰ মানে কি? শাসন ব্যৱস্থা। তন্ত্ৰ মানে কি? শাসন ব্যৱস্থা। এতিয়া চোৱা, তন্ত্ৰ মানে কি বুলি কোৱা হৈছে? তন্ত্ৰ মানে কি? শাসন ব্যৱস্থা। কোৱা, তন্ত্ৰ মানে কি? এতিয়া মনত আছে, এমাহ ডেৰমাহ পাছত তন্ত্ৰ তোমালোকে বুজিম। তন্ত্ৰ মন্ত্ৰ, যাদু মন্ত্ৰ কৰি সেইবিলাক মনত আহি যাব, হয় নাই? সেই তন্ত্ৰ মানে কি? শাসন ব্যৱস্থা। আমাৰ শাসন ব্যৱস্থাটো কেনেকুৱা ভাৰতবৰ্ষ? আমাৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো কি চিষ্টেমত হৈছে? এইখিনি শাসন ব্যৱস্থা কোনে বনাইছে? জনসাধাৰণে বনাইছে। কোনে বনাইছে? গোটেই জনসাধাৰণ। আমি এতিয়া সিলেকশন কৰো, আমি ভোট দিওঁ, হয় নাই? ভোট দি পেলাই আমি চৰকাৰ বনাইছো। সেই চৰকাৰে আমাক শাসন ব্যৱস্থা চলাইছে। কাৰ যোগেদি শাসন ব্যৱস্থা গঢ়িত হৈছে? জনসাধাৰণৰ যোগেদি, হয় নাই? আমাৰ গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণ জৰিয়তে আমি চৰকাৰ বনাইছো, বুজি পাইছা নে? সেইকাৰণে শাসন ব্যৱস্থা। এটা তন্ত্ৰ মানে কি? তন্ত্ৰ মানে কি? তন্ত্ৰ মানে কি? শাসন ব্যৱস্থা। গণ মানে কি? বহু মানুহ বা জনসাধাৰণ সমষ্টি, হয় নাই? গণ মানে কি? বহু মানুহ বা জনসাধাৰণ সমষ্টি। এতিয়া গণতন্ত্ৰ মই লিখি দিছো, তোমালোকে লিখিব। গণতন্ত্ৰ, গণ মানে কি? জনতা। গণ মানে কি? জনতা, হয় নাই? প্লাস তন্ত্ৰ মানে কি? শাসন ব্যৱস্থা। গণ মানে কি? জনতা। তন্ত্ৰ মানে কি? শাসন ব্যৱস্থা, মানে জনতাৰ শাসন ব্যৱস্থা, হয় নাই? মানে কি? জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা। জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা, তাকে কি বুলি কোৱা হয়? গণতন্ত্ৰ।
জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা তাকে কি বুলি কোৱা হয় গণতন্ত্ৰ হয় নাই কাৰ দ্বাৰা আমি শাসন ব্যৱস্থাটো চলাই আছো জনতাৰ দ্বাৰা আমাৰ থ্ৰু দিয়ে আমি শাসন ব্যৱস্থাটো বনাইছো আজি চৰকাৰ বনাইছো হয় নাই যিমান ভাৰতৰ নাগৰিকে সবে ভোট দিছে হয় নাই যাক যোনটো পাৰ্টিক ভাল পাইছো আমি তাক ভোট দি জিকাইছো আজি ভাৰতবৰ্ষৰ চৰকাৰ বনিছে তো কাৰ যোগেদি চৰকাৰ বনিছে জনতাৰ দ্বাৰা চৰকাৰ বনিছে কাৰ যোগেদি জনতাৰ দ্বাৰা মানে কি সৰ্বসাধাৰণ জনসাধাৰণ মানুহ সব হয় নাই ভাৰতবৰ্ষৰ যিমান মানুহৰ যোগেদি এটা তাৰ দ্বাৰা চৰকাৰ বনিছে গতিকে সেই কাৰণে কৈছে কি ভাৰতবৰ্ষ কি জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা সেই কাৰণে কৈ ভাৰতবৰ্ষ এটা গণতন্ত্ৰ দেশ বুলি কয় ভাৰতবৰ্ষ কি বুলি কয় এখন গণতন্ত্ৰ দেশ ভাৰতবৰ্ষ কি বুলি কয় গণতন্ত্ৰ দেশ যদি ৰজা থাকিলেহেঁতেন তেতিয়া কি বুলি ক'লোহেঁতেন ৰাজতন্ত্ৰ কি বুলি কয় না ৰাজতন্ত্ৰ ৰজা যিটো ক'ব সেইটো হ'ব বুজি পাইছ নাই ৰজা থাকিলে কি বুলি ক'ব ৰাজতন্ত্ৰ মানে ৰজাৰ শাসন বুজি পাইছে ৰজা যদি চলালে কি 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 হ'লেহেঁতেন ৰাজতন্ত্ৰ ৰজাৰ শাসন এতিয়া আমাৰ চৰকাৰে এতিয়া বা প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী হয় নাই তেখেতৰ যোগেদি গোটেই ভাৰতবৰ্ষখন চলি আছে কালি যদি আমি নৰেন্দ্ৰ মোদীক যদি ভাল কাম নকৰে বেয়া কৰে আমি গোটেই জনসাধাৰণে নৰেন্দ্ৰ মোদীক পাৰ্টি বদলি কৰি তাক হেৰাই দিব পাৰো নমাই দিব পাৰো নাই গাদীৰ পৰা নমাই এইটো পাৱাৰ কাৰ হাতত আছে জনসাধাৰণ মানুহৰ যে আছে আমাৰ হাততে আছে নে 5 বছৰ কাৰ্যকাল আছে 5 বছৰ পিছত যদি ভাল কাম কৰে হয়তো তাক আমি পুনৰ আকৌ প্ৰধানমন্ত্ৰী বনাম আৰু যদি বেয়া কৰে তাক আমাৰ হাততে আছে তাৰ চাবিকাঠি গোটেই যদি ৰাজ্যে তাক যদি বেয়া কাম কৰিছে ভাৰতবৰ্ষ উন্নতি কৰা ডেভেলপমেন্ট কাম কৰা নাই ডেভেলপ কাম কৰে তাক আমি মানে নমাই দিব পাৰো বুজি পাইছ নে এইটো কাৰ হাতত আছে আমাৰ জনসাধাৰণ আছে সেই কাৰণে ভাৰতবৰ্ষ কি বুলি কোৱা হয় গণতন্ত্ৰ দেশ বুলি কয় হয় নে গণতন্ত্ৰ মানে জনসাধাৰণৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা আমাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা আমি যিটো বিচাৰিছো চৰকাৰে সেইটোৱে কৰিবলৈ বাধ্য হৈছে নে আমাৰ দ্বাৰা চলোৱা জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা দে বুজি পালি গণতন্ত্ৰ শব্দটো বুজি পালি নাই গণতন্ত্ৰ শব্দটো বুজি পালি কিন্তু ৰজা থাকিলে আমি ৰজাক নমাব পাৰিম জনসাধাৰণে নোৱাৰে ৰজাক হয় নাই ৰজা ৰাজতন্ত্ৰ ৰজাই চলাব দেশ ৰজা যিটো ক'ব সেইটো হ'ব তাৰ বিৰুদ্ধে কোনো ক'ব নোৱাৰে বুজি পাইছ নে ৰজা যিটো ক'ব সেইটোৱে হ'ব বুজি পাইনে এতিয়া ৰজাৰ দুনিয়া গ'ল এতিয়া আহিল হয় নাই এতিয়া জনসাধাৰণৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা এতিয়া এইটো লিখি লোৱা দেই গণতন্ত্ৰ শব্দত লিখি লোৱা এতিয়া কি আছে এটা বুজি পালো না ভাৰতীয় গণতন্ত্ৰ বুজি পালি নাই ভাৰতীয় গণতন্ত্ৰ মানে ভাৰতীয় সকলৰ হয় নাই মানে ভাৰতীয় গণতন্ত্ৰ বুজি পালা নহয় হয় নাই জনতাৰ দ্বাৰা চলোৱা শাসন ব্যৱস্থা আমাৰ দ্বাৰাই আমি শাসন ব্যৱস্থা বনাইছো কোনে বনাইছে ভাৰতত আমাৰ জনতাই বনাইছে হয় নাই শাসন ব্যৱস্থা চলোৱা এটা ভাৰতৰ গণতন্ত্ৰ এতিয়া চোৱা তাৰ আগতে আমাৰ শাসন ব্যৱস্থা আছিল জানো হয় নাই যেতিয়া সংবিধান বনিছে তেতিয়াৰ পৰা আমাৰ শাসন ব্যৱস্থা আৰম্ভ হ'ল তাৰ আগতে আমাক কোনে শাসন কৰিছিল ব্ৰিটিছ কৈছিলে কোনে কৈছিলে ব্ৰিটিছ কৈছিলে ব্ৰিটিছ ক'ৰ পৰা আহিছিলে হা ব্ৰিটিছ আহিছিলে ক'ব গ'লে মহাদেশ বুলি ক'লে ইউৰোপ মহাদেশ ক'ৰ পৰা আহিছিলে প্ৰথম কোন আহিছিলে আমাৰ ভাৰতবৰ্ষত কোন বিদেশী মানুহ প্ৰথম আহিছিলে ইউৰোপৰ পৰা কোন আহিছিলে প্ৰথম ভাস্কৰ দা গামা আহিছিল কোন আহিছিলে ভাস্কৰ দা গামা ক'ৰ পৰা আহিছিলে ইউৰোপ পৰা আহিছিলে ইউৰোপ এটা কি হয় মহাদ্বীপ বা মহাদেশ ইউৰোপ এটা কি হয় মহাদ্বীপ বা মহাদেশ বুজি পাইছ না তো ভাস্কৰ দা গামা আহিছিলে ইউৰোপ মহাদেশৰ পৰা তো ইউৰোপ মহাদেশৰ কোন দেশৰ পৰা আহিছিলে কোৱাচোন পৰ্তুগীজ কোন দেশৰ পৰা আহিছিলে পৰ্তুগীজ হয় নাই পৰ্তুগীজ কোন দেশৰ পৰা আহিছিলে পৰ্তুগীজ হয় নাই এতিয়া চোৱা ভাস্কৰ ডি গামা কোন দেশৰ পৰা আহিছিলে পৰ্তুগীজ ইউৰোপত পৰ্তুগীজৰ পৰা আহিছিলে ভাস্কৰ ডি গামা বুজি পাইছ নাই আহি পিনে তেখেতে ক'ত প্ৰথমে ভাৰতত ভৰি দিছিলে ভাৰতবৰ্ষৰ কোন ৰাজ্যত দিছিলে কেৰেলা হয় নাই কালিকট বন্দৰত দিছিলে তাত ৰাজা আছিলে জেমুৰিন তাক স্বাগত কৰিলে টাই চাই পিন্ধি আহিছিলে একদম ধুনীয়াকে ভাস্কৰ ডি গামা আমাৰ ৰাজা আছিলে তাত জেমুৰিন বুলি ৰাজা আছিলে নাওত আহিছিলে তেওঁ মছলা ব্যৱসায়ৰ কাৰণে আহিছিলে দেই ভাস্কৰ ডি গামা তাৰপাছত চোৱা কেইবা বছৰ পিছত ব্ৰিটিছ আহিছিলে বুজি পাইছা নে ব্ৰিটিছ ক'ৰ পৰা আহিছিলে ইউৰোপৰ পৰা কোনটো দেশৰ পৰা আহিছিলে জানিব লাগে এনে কয় ইউৰোপৰ পৰা কোন দেশৰ পৰা আহিছিলে ব্ৰিটেইন হয় নাই ইউৰোপৰ পৰা কোনটো দেশৰ পৰা আহিছিলে
ব্ৰিটেইন ইউৰোপৰ পৰা ক'ৰ পৰা আহিছিলে ব্ৰিটেইনৰ পৰা আহিছিলে দেই ব্ৰিটেইন কোনটো মহাদ্বীপত আছে ইউৰোপ মহাদেশ বা ইউৰোপ মহাদ্বীপ আমিতো এছিয়া মহাদ্বীপ হয় নাই আমি এছিয়া মহাদ্বীপ ইউৰোপৰ পৰা আহিছিলে চা ব্ৰিটিছ আহিছিলে ইউৰোপৰ পৰা ব্ৰিটেইন বুলি ক'লে কোনটো দেশক বুজায় ব্ৰিটেইনত কেইটা দেশ আছে কোৱাচোন ব্ৰিটেইন আমি পাই থাকো ব্ৰিটেইনত কেইটা দেশ আছে কোনে ব্ৰিটেইনত তিনিটা দেশ আছে তিনিটা দেশ একেলগে মিলি কি বুলি কোৱা হয় ব্ৰিটেইন কি দেশ আছে ইংলেণ্ড স্কটলেণ্ড আৰু ৱেলছ এই তিনিটা দেশ মিলি কি আছিলে ব্ৰিটেইন বুজিবা ইংলেণ্ড স্কটলেণ্ড ৱেলছ তিনিটা দেশ মিলি ব্ৰিটেইন হয় বুজি পাইছনে যে ব্ৰিটিছে ইংলেণ্ড পৰাও আহিছিলে বুজি পালে নাই তাৰপিছত ৱেলছৰ পৰাও আহিছিলে আৰু স্কটলেণ্ডৰ পৰা আহিব পাৰে বুজি পালে নাই কিন্তু ইউনাইটেড কিংডম বুলি তোমালোকে কিতাপত পাইছা ইউনাইটেড কিংডম কাক কোৱা হয় কোৱাচোন ইউনাইটেড কিংডমত 4টা দেশ আছে বুজিলে তোমাক যদি সুধে ব্ৰিটিছ ক'ৰ পৰা আহিছে তোমালোকে যদি উত্তৰ দিব কি ইউনাইটেড কিংডম বা ব্ৰিটেইন তোমালোকে অপচন ক'ত মাৰিবা ব্ৰিটেইন মাৰিবা ইউনাইটেড কিংডম নাম মাৰিলে ভুল হৈ যাব কাৰণ ইউনাইটেড কিংডমত 4টা দেশ আছে এটা হল ব্ৰিটেইনত তিনটা দেশ ইউনাইটেড কিংডমত 4টা দেশ আছে দেই সেইখিনি বাৰু ইমান তোমালোকে ক'ব নালাগে এইখিনি তোমাৰ ইমান নুহুদে আমাৰ যিটো দৰকাৰী আমি এইখিনি কৰিম দেই এইখিনি তোমাৰ ইমান নুহুদে ইমান ওপৰলে এতিয়া ব্ৰিটেইনত 3টা দেশ আছিল বুজি লোৱা কি দেশ ইংলেণ্ড স্কটলেণ্ড ৱেলছ হয় নে ইংলেণ্ড স্কটলেণ্ড ৱেলছ তাৰ পৰা ব্ৰিটিছ আহিছিলে তেতিয়া আমাৰ ভাৰতবৰ্ষত ৰজা কোন আছিল দিল্লীত ৰজা কোন আছিল কোৱা হে ৰজা কোন আছিল ভাৰতবৰ্ষৰ আকবৰ কোন আছিল আকবৰৰ কোন আছিল আকবৰ ৰজা কোন আছিল আকবৰ আছিল বুজি পাইছা নে আকবৰৰ বেটাৰ নাম কি আছিল সেই আকবৰৰ বেটাৰ নাম কি আছিল সেলিম বুলি কয় নাই সিরিয়াল চোৱা নাই আকবৰ সেলিম তাক মৰমত সেলিম বুলি তাৰ জাহাংগীৰ আছিল কোন আছিল জাহাংগীৰ আছিল সেইটো সময়ত হয় নাই সেইটো সময়ত ব্ৰিটিছ আহিছিল বুজি পাইছা সেইখিনি হিষ্ট্ৰী পাছত পঢ়াম দেই এইটো বুজি লোৱা যেতিয়া ব্ৰিটিছ আহিছিল তেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰথমে গুজৰাটত সুৰতত প্ৰতিস্থাপন কৰিছিল বুজি পাইছা নাই এইটো তোমাৰ ইমান নুহুদে তো শুনা এতিয়া প্ৰায় ব্ৰিটিছ তেতিয়া আহি পিনে ব্ৰিটিছ আমাৰ ভাৰতবৰ্ষত কিমান বছৰ শাসন কৰিলে 200 বছৰ কিমান বছৰ 200 বছৰ এই চা প্ৰায় 2টি শতিকা দুটা শতিকা মানে কি 200 শতিকা মানে কি 100 শতিকা মানে কি 100 দুটা মানে 200 দুটা শতিকা মানে কি 200 বছৰ প্ৰায় দুটা শতিকা মানে 200 মই লিখি দিছো বুজিব কাৰণ তোমাৰ কিতাপত দিয়া আছে দুটা শতিকা মানে বুজি নাপাবা দেই প্ৰায় দুটা শতিকা সমান 200 বছৰ 200 বছৰ ব্ৰিটিছে আমাৰ শাসন কৰিলে ভাৰতবৰ্ষ কিমান চনত কৰিছে 1957 পৰা 1957 পৰা 1947 হয় না 47 চনৰ ভিতৰত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল ভাৰতবৰ্ষ কিমান চনৰ ভিতৰত আছিল 1957 পৰা 1947 চনৰ ভিতৰত ভাৰতবৰ্ষ কাৰ অধীনত আছিল ব্ৰিটিছৰ অধীনত আছিল কাৰ ইংৰাজৰ হয় না অসমীয়াত কি বোলে ইংৰাজৰ অধীনত আছিল 200 বছৰ আমাক শাসন কৰিছিল ব্ৰিটিছে বুজিলি তাৰ পাছত আমাক ব্ৰিটিছে আমি কেতিয়া ব্ৰিটিছৰ পৰা স্বাধীন হলো 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল ব্ৰিটিছ হয় না কিমান চনত আমি স্বাধীনতা লাভ কৰিলো 1947 চনৰ 15 আগষ্ট ব্ৰিটিছ আমাক এৰি গৈছে বুজি পাইছে না 1947 চনৰ 15 আগষ্টত আমি স্বাধীনতা লাভ কৰিলো কিমান চনত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ ব্ৰিটিছে হয় না এৰি গৈছিল এই কিটা পইণ্ট লিখি লোৱাচোন এইটো সুধিব ভাৰতবৰ্ষ কিমান চনত স্বাধীন এইটো অপচন দি দিব পাৰে বুজি পাইছা 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিল সবে লিখি লয় দেই এতিয়া চোৱা ব্ৰিটিছে 200 বছৰ ভাৰতবৰ্ষ শাসন কৰিলে যেতিয়া আমি স্বাধীনতা লাভ পালো হয় না আমাক যদি ব্ৰিটিছে স্বাধীন কৰিলে এৰি দিলে তেতিয়া আমাক এখন দেশ চলাবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হৈছিল সংবিধান গণতন্ত্ৰ এখন দেশ চলাবৰ কাৰণে কিহৰ দৰকাৰ সংবিধান যদি গণতন্ত্ৰ ৰাষ্ট্ৰ সংবিধান অবিহনে গণতন্ত্ৰ ৰাষ্ট্ৰ চলাব নোৱাৰে বুজি পালি নাই সংবিধান অবিহনে গণতন্ত্ৰ ৰাষ্ট্ৰ চলাব নোৱাৰি আৰু গণতন্ত্ৰ ৰাষ্ট্ৰ অবিহনে সংবিধানৰ কোনো অৰ্থই নাথাকিব বুজি পালি নাই যদি সংবিধান
গণতন্ত্ৰ মানে জনসাধাৰণৰ শাসন ব্যৱস্থা হৈছে তাক এটা সংবিধানৰ প্ৰয়োজন হৈছে সংবিধান কাক কয় গম পোৱা নেকি সংবিধান সকলোৰ বাবে আইন সমান সকলোৰ বাবে আইন সমান বুজি পাইছনে সকলোৰ বাবে আইন বৰাবৰ আৰু দেশ আৰু ৰাজ্য শাসন ব্যৱস্থা চলাবলৈ যিটো গ্ৰন্থ প্ৰস্তুত কৰা হয় সেই গ্ৰন্থটোকে কি বুলি কোৱা হয় সংবিধান সংবিধান কাক কয় বুলি ক'লে তোমালোকে কোৱাচোন দেশ আৰু ৰাজ্য বুজি পাইছনে দেশ আৰু ৰাজ্য শাসন ব্যৱস্থা চলাবলৈ প্ৰস্তুত কৰা গ্ৰন্থটোকে কি বুলি কোৱা হয় সংবিধান দেশ আৰু ৰাজ্য শাসন ব্যৱস্থা হয় নাই চলাবলৈ প্ৰস্তুত কৰা গ্ৰন্থটোকে কি বুলি কোৱা হয় সংবিধান বা সকলোৰে বাবে সমান আইনটোক কি বুলি কোৱা হয় সংবিধান বুজি পালি নাই সংবিধান এটা কি হয় কিতাপ কি হয় এটা কিতাপ তাতে মানে দেশ আৰু এখন ৰাজ্য কেনেকৈ শাসন ব্যৱস্থা কৰিবলৈ চলিব কেনেকৈ গোটেইটো লিখা আছে বুজি তাৰ মতে দেশখন চলে সেই কিতাপটোকে কি বুলি কোৱা হয় সংবিধান বুজি পাইছনে সংবিধান তোমালোকে সংবিধান বিষয়ে পাছত পঢ়াম মই দেই এতিয়া যেতিয়া ব্ৰিটিছ আমাক কি কৰিলে ব্ৰিটিছে যেতিয়া স্বাধীন মানে ধৰ ভাৰতবৰ্ষত এতিয়া আমি 1947 চনৰ 15 আগষ্ট তাৰিখে আমি স্বাধীন লাভ কৰিলো বুজি পালি নাই যেতিয়া তাৰ আগতে ইংলেণ্ড তাৰ আগতে আমাৰ ভাৰতবৰ্ষ কাৰ শাসনত চলিছিল কোৱাচোন ইংলেণ্ডৰ চৰকাৰ কৰ পৰা ইংলেণ্ডৰ চৰকাৰৰ যোগেদি আমাৰ ভাৰতবৰ্ষ চলিছিল বুজি পালি নাই ডাইৰেক্ট আমাৰ শাসন কৰ পৰা হৈছিল ইংলেণ্ড চৰকাৰ কৰ পৰা ইংলেণ্ড চৰকাৰ বুজি পাইছ না তাৰ মানে ব্ৰিটেইনৰ পৰা ডাইৰেক্ট ব্ৰিটেইনৰ পৰা আমাক শাসন কৰিছিল বুজি পাইছ না ডাইৰেক্ট ব্ৰিটেইনৰ পৰা আমাক শাসন কৰিছিল ব্ৰিটেইনত বা ইংলেণ্ডত তাত এটা নতুন চৰকাৰ গঠন হৈছিল সেইটো কি বুলি কয় শ্ৰমিক চৰকাৰ বুজি পাইছ না ইংলেণ্ডত নতুন চৰকাৰ গঠন হৈছিল কি শ্ৰমিক চৰকাৰ এইটো লিখি লৈছো মই মোহাই লম পাছত দেই লিখি দিলো এতিয়া চোৱা যেতিয়া ব্ৰিটিছ আমাৰ ভাৰতবৰ্ষ ডাইৰেক্ট ইংলেণ্ডৰ পৰা শাসন কৰিছিল বুজি পাইছ না ভাৰতবৰ্ষ ইংলেণ্ড চৰকাৰ বুজি পাইছ না ইংলেণ্ড চৰকাৰ শাসন কৰিছিল সেইটো সময়তে তাত পাৰ্টি চেঞ্জ হল পাৰ্টি তাত কোনে জিকিলে শ্ৰমিক দল ইংলেণ্ডত কোনে জিকিলে শ্ৰমিক দল হয় নাই লেবাৰ পাৰ্টি বুলি কয় ইংলিছত কি বুলি কয় লেবাৰ পাৰ্টি তাত লেবাৰ পাৰ্টি মানে শ্ৰমিক দল পাৰ্টি তাত মানে জিকিলে তেনেকুৱা আমাৰ ইয়াত কি দল আছে আমাৰ ভাৰতবৰ্ষত কি দল আছে ৰাজনৈতিক দল কোৱাচোন ভাৰতীয় জনতা পাৰ্টি হয় নাই তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছ হয় নাই আৰু ঢেৰ কিবা কিবি দল আছে তো আমাৰ ইয়াতে এটা কোনে জিকিছে ভাৰতীয় জনতা পাৰ্টি মানে বিজেপি হয় নাই ভাৰতীয় জনতা পাৰ্টি এতিয়া ৰাজত্ব কৰিছে নাই বিজেপি জিকিছে ঠিক তেনেকুৱা ইংলেণ্ডত সেইটো সময়ত শ্ৰমিক দলৰ পাৰ্টি লেবাৰ পাৰ্টি জিকিছিল কোনটো পাৰ্টি জিকিছিল লেবাৰ পাৰ্টি লেবাৰ পাৰ্টি কিমান চনত জিকিছিল 1945 চনত জুলাই মাহত শ্ৰমিক দলৰ চৰকাৰ গঠন হৈছিল কিমান চনত হৈছিল 1945 চনত ইংলেণ্ডত বা ব্ৰিটেইনত বুজি পাই নাই তাত কি হৈছিল শ্ৰমিক দলৰ চৰকাৰ গঠন হৈছিল 1945 চনত জুলাই মাহত এইটো পৰীক্ষা দিব শ্ৰমিক দলৰ চৰকাৰ গঠন হৈছিল কিমান চনত গঠন হৈছিল এইটো কত হৈছিল ভাৰতবৰ্ষত হৈছে ইংলেণ্ডত হৈছিল হয় নাই কত হৈছিল ইংলেণ্ডত এটা শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল 1945 চনত জুলাই মাহত শ্ৰমিক দলৰ চৰকাৰ গঠন হৈছিল হয় নাই শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল সবে চাই থাক বটো চাই কওঁ শ্ৰমিক দলৰ চৰকাৰ কিমান চনত গঠন হৈছিল 1945 চনত জুলাই মাহত 1945 হয় নাই ইংলিছত 1945 চনত জুলাই মাহত হয় 1945 চনত জুলাই মাহত শ্ৰমিক দলৰ চৰকাৰ গঠন হৈছিল 1945 চনত জুলাই মাহত শ্ৰমিক দলৰ চৰকাৰ গঠন হৈছিল বুজি পালি নাই তো ইয়াৰ প্ৰধানমন্ত্ৰী এজন হল নহয় ইংলেণ্ডত প্ৰধানমন্ত্ৰী এজন হৈছিল সেই প্ৰধানমন্ত্ৰীৰ নাম তোমাক কিতাপত দিয়া নাই এইটো এনে ক্লেমেণ্ট এটলি বুলি নাম আছিল ক্লেমেণ্ট এটলি বুজি পাইছ নাই তেওঁ শ্ৰমিক দলৰ যেতিয়া জয়যুক্ত হল ইংলেণ্ডত তেতিয়া ভাৰতবৰ্ষ ইয়াৰ শাসনে আছিল ইংলেণ্ডৰে শাসনে আছিল বুজি পাইছ নাই 1945 চনত ইংলেণ্ডৰ শাসনে আছিল ব্ৰিটেইনৰে শাসনত আমি চলিছিলো বুজি পালি নাই তেতিয়া যেতিয়া ইংলেণ্ডত শ্ৰমিক দলৰ চৰকাৰ গঠন হল তেতিয়া তাত প্ৰধানমন্ত্ৰী এজন হল ইংলেণ্ডত তাৰ নাম আছিল কি ক্লেমেণ্ট এটলি
তেওঁ ঘোষণা কৰিলে যে আমি 1948 চনৰ ভিতৰতে ভাৰতবৰ্ষক ব্ৰিটিছে এৰিব বুলি তেওঁ ঘোষণা কৰি দিলে। তেওঁ ঘোষণা কৰিলে কি আমি 1948 চনৰ ভিতৰত 1948 চনৰ ভিতৰত আমি ভাৰতবৰ্ষ এৰিম বুলি শ্ৰমিক দলৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰি দিলে। বুজি পাইছ নাই? বুজি পালি নাই? তেওঁ কিমান চনত কিমান চনৰ ভিতৰত এৰিম বুলি কৈছিলে? 1948 চনৰ ভিতৰত ব্ৰিটিছে ভাৰত এৰিব বুলি ক্লেমেণ্ট এটলি প্ৰধানমন্ত্ৰী ইংলেণ্ডৰ ঘোষণা কৰিছিল দেই। এইটো নাহে পৰীক্ষা তোমালোকে, সেইটো তোমালোক যেতিয়া কম্পিটিশন এক্সাম দিবলৈ যাবা সেইবিলাক সুধিব। বুজি পাইছ নাই? এতিয়া ইমানটো নুসুধে, জাষ্ট তোমালোকক সুধিব কি শ্ৰমিক দল কিমান চনত গঠন হৈছিল। কিমান চনত হৈছিল? 1945 চনত। যেতিয়া শ্ৰমিক দল জয়যুক্ত হৈছিল তেতিয়া তাত প্ৰধানমন্ত্ৰী এজন বনিছিল, সেই প্ৰধানমন্ত্ৰীৰ নাম আছিল ক্লেমেণ্ট এটলি, হয় নাই? ক্লেমেণ্ট এটলিয়ে তেওঁ ঘোষণা কৰিছিল কি 1948 চনৰ ভিতৰত আমলোক ভাৰত ছড়েগা দেই। 1948 চনৰ ভিতৰত আমি ভাৰত এৰিম বুলি তেওঁ ঘোষণা নাই পঢ়া মানুহ বিপদ এনেকুৱাই হ'ব। বুজি পাইছ? সেইকাৰণে পঢ়িব লাগে, চবে শিকি থব লাগিব। বুজি পাইছ নাই? বুজি নাপায়। এই যে চাচোন, এই যে শ্ৰমিক দল, এতিয়া চোৱা শ্ৰমিক দল কিমান চনত গঠন হৈছিল ইংলেণ্ডত? 1945 চনত জুলাই মাহত শ্ৰমিক দল গঠন হৈছিল। এতিয়া তাৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল কি আমি 1948 চনৰ ভিতৰত ভাৰতবৰ্ষত ব্ৰিটিছ এৰিব বুলি ঘোষণা কৰি দিলে। বুজি পাইছ নাই? সেইটো প্ৰক্ৰিয়া লৈ, সেইটো চিষ্টেম লৈ প্ৰধানমন্ত্ৰীয়ে তাত কি ক্লেমেণ্ট এটলিয়ে 3টা কেবিনেট মন্ত্ৰী ভাৰতবৰ্ষলৈ পঠিয়াইছিল। ক'ৰ পৰা পঠিয়াইছিল? ইংলেণ্ডৰ পৰা। বুজি পাইছ নাই? কেবিনেট মন্ত্ৰী কাক কোৱা হয় কোৱাচোন? কেবিনেট মন্ত্ৰী কাক কোৱা হয়? ইংলেণ্ডৰ পৰা 3জন কেবিনেট মন্ত্ৰীক ভাৰতবৰ্ষলৈ পঠিয়াইছিল। কেবিনেট মন্ত্ৰী কাক কোৱা হয়? কেবিনেট মন্ত্ৰী চোৱা একটা ডিপাৰ্টমেন্টত 3টা মন্ত্ৰী থাকে, হয় নাই? এতিয়া ৰেলৱে বিভাগ, মেডিকেল বিভাগ, এইবোৰ বিভাগ হয় নাই? ৰেলৱে বিভাগৰ কেবিনেট মন্ত্ৰী থাকিব দেই। মেডিকেল বিভাগ কেবিনেট মন্ত্ৰী, খাদ্য বিভাগৰ কেবিনেট মন্ত্ৰী থাকিব। তো এতিয়া ৰেলৱে বিভাগত মন্ত্ৰী কেইটা থাকে? 3টা। একটা থাকে কি প্ৰথমটো কি হ'ব? কেবিনেট মন্ত্ৰী। 2 নম্বৰটো কি হ'ব? ৰাজ্যিক মন্ত্ৰী। 3 নম্বৰটো কি হ'ব? মই পাহৰি স্বতন্ত্ৰ নে কিবা এটা মন্ত্ৰী আছে। বুজি পাইছ নাই? তো কেবিনেট মন্ত্ৰী এটা পাৱাৰ থাকে, তেওঁ নিজে কাম কৰিব পাৰে। ৰাজ্যিক মন্ত্ৰী কাৰ যোগেদি কাম কৰিব পাৰে? কেবিনেট মন্ত্ৰীৰ থ্ৰুদি। বুজি পালি নাই? কেবিনেট মন্ত্ৰী পাৱাৰ থাকে। বুজি পাইছ নাই? ৰাজ্যিক মন্ত্ৰী ইমান পাৱাৰ নাই। ৰাজ্যিক মন্ত্ৰী কাৰ থ্ৰুদি কাম কৰে? কেবিনেট মন্ত্ৰী। ঠিক তেনেকুৱা 3টা ডিপাৰ্টমেন্টৰ মেইন কেবিনেট মন্ত্ৰীক 3টাক প্ৰধানমন্ত্ৰী ইংলেণ্ডৰ পৰা ভাৰতবৰ্ষলৈ পঠিয়াইছিল। কেলে পঠিয়াইছিল? সংবিধান বনাবৰ কাৰণে। কেলে পঠিয়াইছিল? সংবিধান। সিহঁতি কৈছিল কি আমি ভাৰতবৰ্ষ এৰিম, তাৰ বাবে এটা সংবিধানৰ প্ৰয়োজন, এটা গণতন্ত্ৰ ৰাষ্ট্ৰ হ'ব ভাৰতবৰ্ষ। 3জন কেবিনেট মন্ত্ৰী আহিছিল। সেইটোকে কি বুলি কয়? কেবিনেট মিছন। কি বুলি কয়? বুজি পালি নাই? কেবিনেট মিছন বুজি পালি নাই? ইংলেণ্ডৰ পৰা 3জন বা ব্ৰিটেইনৰ পৰা 3জন মন্ত্ৰী আহিছিল। সেইবিলাক আছিল কি 3টা ডিপাৰ্টমেন্টৰ বেলেগ কেবিনেট মন্ত্ৰী। বুজি পাইছ নাই? সেই 3জন ভাৰতবৰ্ষলৈ আহিছিল। সেই মিছনটোকে কি বুলি কোৱা হয়? কেবিনেট মিছন। কি বুলি কোৱা হয়? কেবিনেট মিছন। বুজি পালি নাই? কেবিনেট মিছন কাক কয় বুজি পালি নাই? এতিয়া মই লিখিলো কি কেবিনেট মিছন। কেবিনেট মিছন কিমান চনত ভাৰতবৰ্ষলৈ আহিছিল? 1946 চনৰ 29 মাৰ্চত। 1946 চনৰ 29 মাৰ্চত কেবিনেট মিছন ভাৰতলৈ আহিছিল। কেবিনেট মিছন মানে কি বুজি পালা? কেবিনেট মিছন মানে কি ইংলেণ্ডৰ পৰা 3টা কেবিনেট মন্ত্ৰী আহিছিল। বুজি পালে নাই? সিহঁতে মিছন হয় নাই? সিহঁতে মিছন ভাবে আহিছিল, মানে কাম কমপ্লিট কৰি মিছন শেষ হ'লে ঘৰ যাব, হয় নাই? আপন জেগাত গুচি যাব। সেইকাৰণে এইটো কেবিনেট মিছন বুলি কোৱা হয়। কেবিনেট মিছনত কেইটা মন্ত্ৰী? 3টা কেবিনেট মন্ত্ৰী আহিছিল, হয় নাই? কিমান চনত আহিছিল? 1946 চনৰ 29 মাৰ্চত। 1946 চনৰ 29 মাৰ্চত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 1946 চনৰ 29 মাৰ্চত কেবিনেট মিছন ভাৰতলৈ আহিছিল। 1946 চনত 29 মাৰ্চত কেবিনেট মিছন ভাৰতলৈ আহিছিল। কোৱা কেবিনেট মিছন ভাৰতলৈ কিমান চনত আহিছিল? 1946 চনত। কোৱা কেবিনেট মিছন ভাৰতলৈ কিমান চনত আহিছিল? কেবিনেট মিছন কিমান চনত আহিছিল? কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল? আহিব দেই পৰীক্ষাত। কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল? 1946 চনত 1946 চনৰ
29 মাৰ্চ হয় নাই 1946 চনত 29 মাৰ্চত কেবিনেট মিছন আহিছিল কেবিনেট মিছনত কেইটা মন্ত্ৰী তিনটা এটা 1946 চনৰ 29 মাৰ্চত ভাৰতবৰ্ষলৈ কেবিনেট মিছন আহিছিল কেবিনেট মিছন কিমান চনত আহিছিল 1946 চনৰ 29 মাৰ্চত কেবিনেট মিছন আহিছিল আৰু শ্ৰমিক চৰকাৰ ইংলেণ্ডত কিমান চনত গঠন হৈছিল লেবাৰ পাৰ্টি ইংলেণ্ডত কিমান চনত গঠন হৈছিল 1945 চন তাৰ এক বছৰৰ পিছত 1945 চন এক বছৰৰ পিছত কোন আহিছিল কেবিনেট মন্ত্ৰী ইংলেণ্ডৰ চৰকাৰ গঠন হৈছিল কি শ্ৰমিক দল গঠন হৈছিল 1945 চনত এক বছৰ পিছত 1946 চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল কেবিনেট মিছন অহাৰ উদ্দেশ্য কি আছিল যে ভাৰতবৰ্ষে এখন সংবিধান বনাব কাৰণে আহিছিল বুজি পাইছা নে ভাৰতবৰ্ষ এখন গণতন্ত্ৰ ৰাষ্ট্ৰ হ'ব তাৰ বাবে গণতন্ত্ৰ ৰাষ্ট্ৰটা সংবিধান জৰুৰী সেই কাৰণে ক্লেমেনেটলি তিনটা কেবিনেট মন্ত্ৰীক ভাৰতবৰ্ষলৈ পঠাইছিল যে সংবিধান এখন মানে প্ৰস্তুত কৰিবৰ কাৰণে বুজি পাইছা নে সংবিধান দেখাই দিবৰ কাৰণে বুজি পালি নাই তো 1946 চনৰ 29 মাৰ্চ 1946 চনৰ 29 মাৰ্চ কেবিনেট মিছন আহিছিল 1946 চনৰ 1946 চনৰ 1946 চনৰ 29 মাৰ্চ 1946 চনৰ 29 মাৰ্চ ভাৰতবৰ্ষলৈ কেবিনেট মিছন আহিছিল ক সবে ক 1946 চনৰ 29 মাৰ্চ কেবিনেট মিছন আহিছিল আৰু কেবিনেট আৰু শ্ৰমিক চৰকাৰ ইংলেণ্ডত কিমান চনত গঠন হৈছিল 1945 চনৰ জুলাই মাহত এইটো জুলাই মাহত আৰু এইটো মাৰ্চ হয় নে এতিয়া 1945 চনত জুলাই মাহত কি শ্ৰমিক চৰকাৰ গঠন হৈছিল কোৱা 1945 চনত জুলাই মাহত কি চৰকাৰ গঠন হৈছিল শ্ৰমিক চৰকাৰ কিমান চনত গঠন হৈছিল শ্ৰমিক চৰকাৰ কিমান চনত গঠন হৈছিল শ্ৰমিক চৰকাৰ কিমান চনত গঠন হৈছিল 1945 চনৰ জুলাই মাহত আৰু কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল তাৰ এক বছৰ পিছত হয় নাই কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল কেবিনেট মিছন ভাৰতবৰ্ষলৈ কিমান চনত আহিছিল মনত থাকিব এইখিনি চন একদম খেলিমেলি ভুল নকৰিবা দেই বাৰে বাৰে মই কৈ আছো বুজি পালি নাই শুন ইয়াত কৈছে কি ক্লেমেনেটলি ঘোষণা কৰি দিলে কি আমি কি ভাৰতবৰ্ষ 1948 চনৰ ভিতৰতে হয় নাই তাৰ ভিতৰতে আমি মানে ব্ৰিটিছে ভাৰতবৰ্ষ এৰিম বুলি কি কাৰণে এৰিম বুলি ক'লে কৈছে কাৰণটো কি দ্বিতীয় বিশ্বযুদ্ধ হৈছিল জাৰ্মানী আৰু ব্ৰিটেইন বুজি পাইছা নাই দ্বিতীয় বিশ্বযুদ্ধ হৈছিল জাৰ্মানী আৰু ব্ৰিটেইন তেতিয়া মহাত্মা গান্ধী হেতি মানে কি কিছুমান মানে কি যেতিয়া আমাৰ নেতাবিলাক আছিলে ভাৰতবৰ্ষৰ মহাত্মা গান্ধী বা জৱাহৰলাল নেহৰু কিবা কিবি হয় নাই নেতাবিলাক সুভাষ চন্দ্ৰ বস হয় নাই এইখিনি মানে কি হ'ল যেতিয়া বিশ্বযুদ্ধ হৈ গৈছিল তেতিয়া মহাত্মা গান্ধী এইখিনি কি ভাৰত छोड़ो আন্দোলন ষ্টাৰ্ট কৰি দিলে ভাৰতবৰ্ষ তেতিয়া ভাৰতবৰ্ষ কোনে শাসন কৰিছিল ইংলেণ্ড চৰকাৰ শাসন কৰিছিল ব্ৰিটিছ শাসন কৰিছিল নাই তো যিমান পইচা পাতি কৰ পৰা আহিছিল ইয়াতো ব্ৰিটিছৰ চৰকাৰ বনিছিল পুলিচ চুলিচ হয় নাই গোটেইবিলাক আছে এইবোৰ পইচা পাতি কৰ পাইছিল ইংলেণ্ডৰ পৰা আহিছিল পইচা পাতি এতিয়া পুলিচ চৰকাৰে চলাব পাৰিছিল হয় নাই তেতিয়া কি হ'ল যিমান পইচা পাতি ক'ত ইংলেণ্ড চৰকাৰৰ পৰা আহিছিল তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ ষ্টাৰ্ট হৈ গ'ল দ্বিতীয় বিশ্বযুদ্ধ জাৰ্মানীৰ তাৰ নেতাটোৰ নাম আছিল কি হিটলাৰ কি আছিল কি হিটলাৰ আছিল তেতিয়া জাৰ্মানীয়ে কি কৰিলে মানে কি আমাৰ মানুহবোৰো কিছুমান ভাৰতবৰ্ষৰ মানুহবোৰ কিমান ব্ৰিটিছ চৰকাৰ আণ্ডাৰত কাম কৰিছিলে চাকৰি কৰিছিলে যেনেকৈ আৰ্মি চাৰ্মি পুলিচ চুলিচ চিপাহী চাকৰি কৰিছিলে যেতিয়া বিশ্বযুদ্ধ হ'ল না তেতিয়া আমাৰ এই সৈনিক বিলাকক ব্ৰিটিছে লৈ গৈছিল যে জাৰ্মানীৰ লগত ফায়াৰিং কৰিবলৈ যুদ্ধ কৰিবলৈ বুজি পাইছা নাই তেতিয়া হিটলাৰে কি কৰিলে কমসে কম 100-150 কিমান আছিলে মানে সৈনিক মানে কিডন্যাপ কৰি ল'লে হিটলাৰ জাৰ্মানী চৰকাৰে বুজি পাইছা নাই হিটলাৰে কি মানে কিডন্যাপিং কৰি ল'লে আৰু ব্ৰিটিছৰ মানে কি ব্ৰিটেইনত মানে জাৰ্মানী ইমানে বম পেলালে যাতে ব্ৰিটিছ চৰকাৰ মানে ইংলেণ্ডৰ চৰকাৰ মানে কি অৰ্থ ব্যৱস্থা নাইকিয়া হ'বলৈ ধৰিলে পইচা পাতি কমি গ'ল ইমানে বম পেলাইছে বুজি পাইছা না অৰ্থ ব্যৱস্থা পইচা পাতি নাইকিয়া হ'ল যদি 100 জন মান 200 জন মান সৈনিক যদি হিটলাৰে যদি কিডন্যাপিং কৰি ল'লে তেতিয়া কি কৰিলে মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বসুক ক'লে যে আপুনি যোগ মানে কি জাৰ্মানী এই সৈনিক বিলাকক বুজাই মিলি ক'ব যে ব্ৰিটিছৰ লগত ফাইটিং কৰিবলৈ বুজি পালি নাই এতিয়া সুভাষ চন্দ্ৰ বস কি হ'ল জাৰ্মানী গ'ল হিটলাৰ লগত ভাল আছিলে জাৰ্মানী গ'ল তাৰ কি হ'ল হিটলাৰৰ লগত ভাল সেই সৈনিকবোৰৰ লগত মানে কি সুভাষ চন্দ্ৰ বস যে মানে প্ৰেৰণা দিলে যে আমি ব্ৰিটেইন লগত ব্ৰিটিছৰ লগত আমি যুদ্ধ কৰিব লাগে বুলি বুজি পাইছা নে ইংলেণ্ডত ব্ৰিটেইনৰ লগত আমি যুদ্ধ কৰিব লাগে বুলি আমাৰ সুভাষ চন্দ্ৰ বস গৈ কিনে জাৰ্মানীত
সিহঁতক প্ৰেৰণা দিলে আৰু প্ৰেৰণা দিয়া তেতিয়া আমাৰ সৈনিকবোৰ মানে কি জাৰ্মানী হৈ মানে ব্ৰিটেইনৰ লগত যুদ্ধ হল ইমানে বম ব্ৰিটেইনত পেলালে যে মাৰপিট হল যে ব্ৰিটেইনৰ অৰ্থ ব্যৱস্থা নাইকিয়া নিজৰ দেশখনে চলাব নোৱাৰে না ভাৰতবৰ্ষখন চলাব পইচা পাতি কমি গল উপায় নাপায় সিহঁতে বুজি পালে নে উপায় নাপায় সিহঁতে ভাৰত এৰিম বুলি মানে সিহঁতে ঘোষণা কৰি দিলে 1948 চনৰ ভিতৰত আমি ভাৰত এৰিম বুলি ঘোষণা কৰি দিলে বুজি পালি নে তেতিয়া হিটলাৰে তেতিয়া সুভাষ চন্দ্ৰ বসক নেতাজী বুলি উপাধি দিলে সুভাষ চন্দ্ৰ বসক নেতাজী বুলি উপাধি কোনে দিলে হিটলাৰ জাৰ্মানীৰ হয় বুজি পালে হিটলাৰ কৰে জাৰ্মানীৰ হয় সুভাষ চন্দ্ৰ বসক তেতিয়া হিটলাৰে নেতাজী বুলি উপাধি দিলে সুভাষ চন্দ্ৰ বসক বুজি পাইছ নাই তাৰপিছত আৰু জাপানৰ পৰা কিছুমান হাতিয়াৰো দিছিলে জাৰ্মানীক যাতে মানে ব্ৰিটেইনৰ লগত লাগিব কিছুমান জাপান চৰকাৰো সহায় কৰিছিলে আমাৰ ভাৰতবৰ্ষক বুজি পালি নাই এইখিনি পাছত তোমালোকে ডিটেইলছ পঢ়িবা এটা ভাৰতবৰ্ষ এৰাৰ কাৰণ বুজি পালি নাই আৰু সেইটো সময়ত মহাত্মা গান্ধীয়ে পুৰা আন্দোলন লগাই দিছে বুজি পাইছ নাই এইটো ইয়াৰ চৰকাৰে ভাৰতবৰ্ষৰ যিটো চৰকাৰ ব্ৰিটিছৰ আছিল সিহঁতে মানে পথ ভুলাই গ'ল এইখিনি যুদ্ধ হৈ আছে এইখিনি অৰ্থ ব্যৱস্থা কমি গ'ল উপায় নাপায় সিহঁতে ভাৰত এৰিম বুলি বাধ্য হৈ গৈছে বুজি পাইছ নাই তাৰপিছত লাহেকে 1947 চনৰ 15 আগষ্ট তাৰিখে আমি মানে সিহঁতে ভাৰত এৰি গুচি গ'ল বুজি পালি নাই এতিয়া চোৱা এতিয়া এই তিনিটা কেবিনেট মিছন ভাৰতবৰ্ষ আহিছিল তিনিটা মন্ত্ৰী আহিছিল কেবিনেট মন্ত্ৰী সিহঁতৰ কামৰ যোগেদি ভাৰতৰ সংবিধান বৈঠক মানে কি মিটিং হৈছিল বুজি পালি নাই টোটেল সংবিধান আমাৰ ৰাষ্ট্ৰ আমি এতিয়া ভাৰতবৰ্ষ এখন মানে গণতন্ত্ৰ ৰাষ্ট্ৰ তাৰ কাৰণে সংবিধানৰ জৰুৰী সংবিধানৰ কাৰণে ক্ৰিয়াৰ কাৰণে 11টা মিটিং হৈছিল কেইটা মিটিং হৈছিল সভা 11টা মিটিং হৈছিল প্ৰথম মিটিং কিমান চনত হৈছিল তোমালোকৰ কিতাপত দিয়া আছে কি প্ৰথম মিটিং দিয়া আছে ইয়াৰ প্ৰথমখন বৈঠক হৈছিল 1946 চনৰ কিমান চনত 9 ডিচেম্বৰ নহব পাৰে 9 নৱেম্বৰ হ'ব নেকি মই চাব লাগিব দেই কিন্তু কিতাপত তোমালোক ক্লাছ 10 9 ডিচেম্বৰ দিয়া আছে এতিয়া তোমালোক যদি সুধিব প্ৰথমখন সভা সংবিধান সভা প্ৰথমখন কিমান চনত হৈছিল 1946 চনত কি হৈছিল কেবিনেট মিছনো আহিছিল আৰু 1946 চনত 9 ডিচেম্বৰ নহব পাৰে নৱেম্বৰো হ'ব পাৰে মোৰ অলপ ভুল হৈছে বা কিতাপত কিবা এটা খেলি মেলি মই চাই মেলি সেকেন্ড ক্লাছত বুজাই দিম দেই তোমালোক কিতাপৰ মতে লিখি লোৱাচোন বাৰু এতিয়া প্ৰথমখন সংবিধান সভা কাৰ যোগেদি হৈছিল কেবিনেট মিছনৰ যোগেদি হৈছিল বুজি পালি নাই কিমান চনত হৈছিল 1946 চনৰ 9 ডিচেম্বৰ লিখা আছে হয় নাই 9 নৱেম্বৰ হ'ব পাৰে মই অলপ কিবা চাম বাৰু ডিচেম্বৰ 9 ডিচেম্বৰ হয় নাই 9 ডিচেম্বৰটো ভুল লিখি দিলো ডাষ্টাৰটো কৈ 9 ডিচেম্বৰ এনে চোৱা 1946 চনত প্ৰথমখন সংবিধান সভা বহিছিল বুজি পালি নাই প্ৰথমখন সংবিধান সভা বহিছিল এতিয়া যেতিয়া সংবিধান সভা মিটিং বহিছিল তাত প্ৰথম মানে কি এটা সভাপতি পাতে এই প্ৰথম সভাপতি কাক পাতিছিল জানানে ডক্টৰ নহয় প্ৰথম এটা মানে তাক স্থায়ী সভাপতি পাতিছিল সংবিধান সভাৰ সভাপতি পাতিছিল জ্যেষ্ঠ নাগৰিক আছিল ডক্টৰ কি নাম আছিলে সচিদানন্দ সিংহাই তাক সভাপতি জ্যেষ্ঠ আছিল দেই প্ৰথম মিটিংটো যেতিয়া বহিছিল তেতিয়া ডক্টৰ সচিদানন্দ সিংহাই আছিল তাক মানে সভাপতি হিচাপে পাতিছিল আৰু সেই সভাৰ প্ৰথম স্থায়ী মানে কি পাৰ্মানেন্ট সেই সভাৰ স্থায়ী পাৰ্মানেন্ট সভা মানে প্ৰেসিডেন্ট পাতিছিল কাক ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বুজি পালি নাই সেই সভাৰ স্থায়ী সভাপতি কাক পাতিছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এটা প্ৰথম সংবিধান সভাৰ প্ৰথমখন সভা কিমান চনত হৈছিল কোৱা সংবিধান সভা প্ৰথমখন সভা কিমান চনত হৈছিল এইটো 9 ডিচেম্বৰটো নৱেম্বৰ হ'ব পাৰে মোৰ অকমান মনত আছে কিন্তু এই ডিসেম্বৰটো নহব পাৰে কিন্তু হ'ব পাৰে মই পাছত চাই কৈ দিম দেই এটা সংবিধান সভা কিমান চনত গঠন হৈছিল প্ৰথম 1946 হয় নাই আৰু কেবিনেট মিছন কিমান চনত হৈছিল 1946 চনৰ 29 মাৰ্চ কেবিনেট মিছন কিমান চনত হৈছিল দীপা হৈ আছে কোৱা আকৌ কেবিনেট মিছন কিমান চনত হৈছিল 1946 চনৰ 29 মাৰ্চ কেবিনেট মিছন কিমান চনত হৈছিল
29 মান প্ৰথমখন সংবিধান সভা কিমান চনত গঠন হৈছিল 1946 চনৰ কেবিনেট মিশন আৰু সংবিধান সভা প্ৰথম একেটাই চন আছিল 1946 চন হয় নাই আৰু কি শ্ৰমিক চৰকাৰ কিমান চনত ইংলেণ্ডত গঠন হৈছিল 1945 চন হয় নাই 1945 চন তাৰ এক বছৰৰ পিছত কি ওলাইছিল কেবিনেট মিশন আছিল তিনটা কেবিনেট মন্ত্ৰী আছিল ভাৰতবৰ্ষত বুজি পালি নাই তিনটা কেবিনেট মন্ত্ৰী ভাৰতবৰ্ষলৈ আহিছিল তাৰ পাছত কি হল এই সংবিধান সভাৰ মানে কি এই সংবিধান সভা ৰাজেন্দ্ৰ প্ৰসাদ হেতি স্থায়ী পাৰ্মানেন্ট সভাপতি হল নাই তে হিয়তি কি হল এটা খসৰা কমিটি প্ৰস্তুত কৰি দিলে বুজি পালি নাই খসৰা কমিটি খসৰা মানে কি স্থায়ী নহয় পাৰ্মানেন্ট নহয় বুজি পালি নাই খসৰা মানে কি সদায় দিনৰ কাৰণে এটা তাৰ সীমা এটা আছে বুজি পালি নাই এটা কি তাক কি বুলি কয় খসৰা কমিটি মানে ড্ৰাফট কমিটি বুলি কয় বুজি পালি নাই স্থায়ী নহয় এটা কোনে পাতিলে খসৰা মানে সংবিধান সভা ৰাজেন্দ্ৰ প্ৰসাদ সভাপতি আছিল এটি হিয়তি মিলি সাতটা মেম্বাৰ লৈ এটা কমিটি বনালে বুজি পালি নাই সাতটা মেম্বাৰ লৈ এটা কমিটি বনালে আৰু সেই খসৰা কমিটিৰ সাতটা মেম্বাৰ আছিল এই সাতটা মেম্বাৰৰ ভিতৰত তাতে অধ্যক্ষ পাতিলে সভাপতি কোন আছিলে ডক্টৰ বি আৰ আম্বেদকাৰ বুজি পালি নাই খসৰা কমিটিৰ অধ্যক্ষ কোন ডক্টৰ বি আৰ আম্বেদকাৰ সুধিব খসৰা কমিটিৰ অধ্যক্ষ কোন ডক্টৰ বি আৰ আম্বেদকাৰ খসৰা কমিটি কাক কয় গম পালি নহয় খসৰা কমিটি তোমালে কি কিবা যদি তোমাৰ প্ৰগ্ৰাম চগ্ৰাম পাতা এতিয়া কিবা পূজা চূজা পাতে তাতে কমিটি বনা নাই খুব বেছি কমিটিটো 2 মাহ 3 মাহ কাৰণে থাকিব হয় তাৰ ভাঙি যাব কমিটি সদায় দিনৰ হয় জানো সদায় দিনৰ সেই কমিটিটো নহয় বুজি পালি নাই তো 7টা মেম্বাৰ লৈ মানে কি 7টা মেম্বাৰ লৈ এটা খসৰা কমিটি বনাই দিলে বুজি পালি নাই সংবিধান সভাৰ মেম্বাৰ সকলে বুজি পালি এই সংবিধান সভাৰে মেম্বাৰ তাৰ ভিতৰত 7 জনক মানে সিলেকশন কৰি কিনে খসৰা কমিটি বনাই দিলে এই খসৰা কমিটিৰ সভাপতি কাক পাতিছিল বা অধ্যক্ষ বুলি কয় কাক পাতিছিল ডক্টৰ বি আৰ আম্বেদকাৰ বুজি পালি নাই আৰু সেই ডক্টৰ বি আৰ আম্বেদকাৰ 7 জন মিলি এটা খসৰা সংবিধান বনালে লিখিলে কি লিখিলে খসৰা সংবিধান বনালে বুজি পালি নাই এই খসৰা সংবিধান বনাই কিনে ৰাজেন্দ্ৰ প্ৰসাদক দিলে বুজি পালি নাই কিমান চনত দিলে হেতু তোমালোকে জানিব লাগিব যেতিয়া দিলে তেতিয়া সেই চনটোৱে হল কি সংবিধান গ্ৰহণ কৰিলে ভাৰতবৰ্ষে বুজি পালি নাই তেতিয়া তাত কি হল কিছুমান প্ৰশাসনিক আইন চাইন মানে কিছুমান কামৰ চাই মিলি কমসে কম 7-8 মাহ মান পাছত ভাৰতবৰ্ষত এই সংবিধানখন লাগু কৰিলে বুজি পালি নাই কিন্তু পাছতকে কালি বুজাম দেই হ'ব আজি তোমালোকে সবে টোপনি আহিছে পঢ়া মোৰ টোপনি আহিছে দেই কালি ভালকে ডিটেইলছ বুজাই দিম বুজি পালি নাই তো আজিলৈ ক্লাস ইমানতে হ'ব তোমালোকে ভালকে মই লিখাখিনি ভালকে মুখস্থ কৰিবা এটো কোৱাচোন মৰ্চা চৰকাৰ কিমান শ্ৰমিক চৰকাৰ কিমান চনত গঠন হৈছিল 1945 চনত হয় নাই 1945 চনত জুলাই কোট চৰকাৰ গঠন হৈছিল এটো ইংলেণ্ডত কৰিছিল ইংলেণ্ডত হৈছিল হয় নাই কেবিনেট মিশন কিমান চনত আহিছিল ভাৰতবৰ্ষলৈ 1946 চনত 29 মান সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিল 9 ডিসেম্বৰ হয় নাই তাৰ পাছত খসৰা কমিটিৰ অধ্যক্ষ কোন আছিল ডক্টৰ বি আম্বেদকাৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতিও আছিল কোন আছিল ৰাষ্ট্ৰপতিও আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল তেওঁ দুবাৰ হল ৰাষ্ট্ৰপতি বুজি পাইছন ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি জনৰ নাম কি সুধিব তোমালোক তেতিয়া কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি জনৰ নাম কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বুজি পালি নাই তেওঁ সংবিধান সভাৰ কি আছিল স্থায়ী সভাপতিও আছিল আৰু ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি বুজি পালি নাই প্ৰেসিডেন্ট এটা বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ প্ৰেসিডেন্ট কোন দ্ৰৌপদী মুৰ্মু হয় নাই বৰ্তমান ভাৰতবৰ্ষৰ সভাপতি কোন ৰাষ্ট্ৰপতি প্ৰেসিডেন্ট ইংলিছত কি বুলি কয় ৰাষ্ট্ৰপতিটো প্ৰেসিডেন্ট কোন হয় দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ প্ৰথম ৰাষ্ট্ৰপতি জনৰ নাম কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বুজিলি ইমানতে ক্লাস আজি শেষ হল আৰু তোমালোকে ভালকে অধ্যয়ন কৰিবা আৰু আমাৰ ক্লাস ভাল লাগিলে আপোনালোকে কমেন্টত জনাবা কিবা বুজি নাপালে কমেন্টত লিখি দিবা মোৰ ডাউট থাকিলে মই নেক্সট ক্লাসত মানে সলিউশন কৰি আপোনালোক দিম আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় হিন্দ